নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আন এটি ভিডিঅ' লৈ আহিছোঁ। তো আমি এতিয়া বৰ্তমান গৈ আছোঁ লাখটকীয়াত। লাখটকীয়াত এইকাৰণে গৈ আছোঁ, মোৰ কেমেৰাৰ গ্লাছ এটা কিনিছোঁ উইথ ট্ৰিগাৰ আৰু বেটাৰী সতে। তো অৱশেষত আমি গন্তব্যস্থান আহি পালোঁ। তো মোৰ বন্ধুজনে এটা বিশেষ ভাল ঠাইত মোৰ গাড়ীখন পাৰ্কিং কৰি ৰাখিলে। তাৰপিছত আমি দুইজনে একেলগে দোকানখনলৈ আগবাঢ়ি গৈ থাকোঁ। তাৰপিছত আগবঢ়াৰ সময়ত দেখিলোঁ যে ট্ৰেইন দুখন ক্ৰছ কৰি আছে। ইপিনে অসহ্য গৰম আৰু লগতে এখন ট্ৰেইন আৰু আন এখন ট্ৰেইন ক্ৰছিং হৈ গ'ল। তো ইমান উৎকট গৰমৰ মাজত 10 মিনিটমান সময় ৰখিবলগীয়া হ'ল। একদম গৰমত সহ্য কৰিব নোৱাৰে। ট্ৰেইনকেইখন গুচি যোৱাৰ পিছত তো মানুহৰ যিটো লানি নিচিনা সোঁত তো আপোনালোকে দেখি পাইছে। আমি বৰ্তমান দোকানখনলৈ আহি পালোঁ। দোকানখনৰ নাম হৈছে ইষ্টাৰ্ণ ট্ৰেডিং। আমি প্ৰায়ে আহি থাকোঁ। দাদা নমস্কাৰ, আহি পালোঁ। বাইদেউ আছে? নাই, বাইদেউ অহা নাই। ক'ত গ'ল? আজিও বাইদেউ নাই? কিয় আমি আহিলে বাইদেউ পলাই যায় যে কিয়? বৰ্তমান মই আহি পালোঁ ইষ্টাৰ্ণ ট্ৰেডিঙত, বাইদেউ নাই। আৰু বাইদেউ আমি যেতিয়াই আমি আহোঁ বাইদেউ পলাই যায়। গম নাপাওঁ কিয় পলাই। কথাটো হৈছে কি, এতিয়া দাদাসকলে ক'লে বোলে বাইদেউ বোলে কামত গৈছে। আৰু যিয়ে নহওক, আমি এতিয়া বৰ্তমান কেমেৰা ফ্লাছ কিনিবলৈ আহিছিলোঁ। কেমেৰা ফ্লাছ এটা ল'ম। চাই থাকক আগলৈ ভিডিঅ'টো। দিয়ক, ডিজিটেকৰ ফ্লাছ। ফোন কৰিছিলোঁ তো মই। হয়, ডিজিটেকৰ ফ্লাছ দিয়ক, কেমেৰাত লগাওক, তাৰপিছত চাওক। এইটো হৈছে বাণ্ডেলটো, খুব ধুনীয়া। মই ওলোটাকৈ লৈছোঁ। দামটো বা কিমান মই নাজানো। উইথ ট্ৰিগাৰো আছে। ট্ৰিগাৰটো ডিজিটেকৰ হয়, DFL 088। আচ্ছা, আপগ্ৰেড মডেলটো নাই নেকি? হয় নেকি? আচ্ছা, মেগা হাৰ্টছ আছে আপোনাৰ 2.4G। ইয়াতে আছে 16 চেনেলৰ 100 মেগা হাৰ্টছৰ ISO 100ৰ পৰা কাম কৰিব। ইলেক্ট্ৰনিক্স ফ্লাছ স্পীড লাইট, ডিজিটেকৰ কোম্পানী হয়। বহুত ভাল ফ্লাছ হয় এইটো। আচ্ছা, বেটাৰী কেইটা হ'ব? 4টা ন? ট্ৰিগাৰটো ক'ত বাৰু? ইয়াৰ লগত পালোঁ, ইয়াৰ বেগটো পাইছোঁ আৰু ইয়াৰ ষ্টেণ্ড, এইটো কি কয়, মাউণ্ট বুলি কয় আচলতে, লেণ্ড মাউণ্ট। আৰু এইটো হৈছে ট্ৰিগাৰ। এইটো ট্ৰিগাৰ কাম কৰিব, উইথ বেটাৰী আছে। ইয়াৰ লগত ফ্ৰী পাইছোঁ আমি। বৰ্তমান মোৰ বন্ধুজনে ফিটিং কৰি আছে, তাৰপিছত টেষ্টিং চাব। অকণমান এইপিনে দেখুৱাই দিয়া আকৌ। ফিটিং কৰিছে, বঢ়িয়া ফিটিং কৰিছে। নাই, বেটাৰী ডাউন আছে। কিবা প্ৰব্লেম হৈ আছে, কিহৰ কাৰণে হৈছে মই নাজানো। তাৰপিছত ল'ৰাজনে বাৰু আৰু এটা আনিলে ছিংগল মাউণ্টৰ, কিন্তু এতিয়া লগাই চাওঁ। ডিজিটেকৰে হয়, কিন্তু দামটো ছেম, একেই দাম হয়। চাই লওঁ, যদি এইটো হৈ যায় তেতিয়াহ'লেতো বহুত ভালেই কথা। চলিছে নে চলা নাই? প্ৰব্লেমটো কি? মানে ডিজিটেকৰ কিবা প্ৰব্লেম আছে নে কি কয়? মানে কিহৰ কাৰণে হোৱা নাই? বেলেগ এটা ট্ৰাই কৰোঁ, বেলেগ মডেল যদি আছে, মানে বেলেগ কোম্পানী দিলেও হ'ব, একো নাই। ফ্লাছ হয়, গুডক্সৰ নহ'লে বা হেৰি দিয়ক, চিম্পেক্সৰ দিয়ক। হা, কি নাই? চিম্পেক্সৰ নাহে নেকি? আচ্ছা হ'ব, গুডক্সৰ দিয়কচোন। মানে কি হ'ল, ডিজিটেকৰ ফ্লাছটো নচলিলে, কিবা মেনুফেকচাৰিং ডিফেক্ট হ'ব পাৰে। চ' নাজানো আৰু। এতিয়া আমি আকৌ গুডক্সৰ লৈ আছোঁ। গুডক্সৰ কোনটো মডেল হয়? 520 Mark 2। চ' চাওঁ এতিয়া সেইটো চুইটেবল হয় নে নাই। বাৰু ইয়াতে এটা পিন আছে, সেইটো 2টা পিন আছে। তথাপি লগাই চাওঁ কোনটো মানে চুইটেবল হয়। কেননটো 2টা পিন আছে। এতিয়া হৈছে এইটো
ওকে 800 আচ্ছা ইয়াৰ লগতো হেৰি আছিল না বাইদেউটো কিবা এটা দাম ক'লে 2600 বুলি ক'লে 600 আপোনাৰ হেটো আছে আচ্ছা বাইদেউ কল কৰোঁ এইটো এতিয়া কিমানত দিব পাৰিব 800 এতে দিব পাৰিব ফ্ৰেম নাই দিব পৰা দে এবাৰ বাইদেউ কল কৰোঁ কনফাৰ্মেশ্যন কৰোঁ মাৰক 28 জানো কৈ হ্যাঁ 2800 ঠিক আছে মানিছো 2800 দামটো হয়তো মানিছো এবাৰ বাইদেউ কল না বাইদেউ কল কৰিবই লাগিব এবাৰ যোৱাবাৰ নকৰিলে নহয় এবাৰ কল কৰিব লাগিব আমি তাৰমানে গুডক্সৰ এইটো পালোঁ তাৰমানে মডেল হৈছে TT520 Mark II তো এইটো কাম কৰিছে ছিংগল মাউণ্টৰ হয় ভালেই লাগিছে কিন্তু এতিয়া দামটো কৈছে কি 2800 বহুত বেছি হৈছে মানে মোৰ বন্ধুৰ বাজেটতকৈ বহুত বেছি আৰু ডিজিটেকটো কেঞ্চেল হৈ গ'ল তো এতিয়া এওঁলোকে কি হয় মানে নিদিয়ে তাৰমানে উইথ ফ্লাছ আছে ট্ৰিগাৰ আছে এতিয়া কথাটো হৈছে কি চাওঁ এতিয়া বেলেগত ট্ৰাই কৰোঁ যদি তাতেও সেই ছেইম দাম তেতিয়াহ'লে ইয়াতেই কিনিব লাগিব কাৰণ ইয়াতে আমি সদায় ৰেগুলাৰ কাষ্টমাৰ আমি তো নিকিনিলে কথাটো বেয়া দেখি চ' চাওঁ কি হয় বৰ্তমান আমি গৈ আছোঁ এখন বেলেগ এখন দোকানলৈ চাওঁ তাত গুডক্সৰ মাল বা ডিজিটেক্টৰৰ মাল পাওঁ নে নাই কথাটো হৈছে কি মালটো পালেও নহ'ব কেমেৰাৰ লগত ফিটিং হোৱাৰ পিছত কাম চলিব লাগিব এতিয়া চাওঁ আমি আহি পালোঁ এতিয়া ডিজি ৱৰ্ল্ড তো ডিজি ৱৰ্ল্ডত আমি সোমাই গৈ আছোঁ এইটো 2800 বুলি ক'লে আৰু এইট পিচ ট্ৰিগাৰ আছে আৰু এইটো আমি এইটো ট্ৰিগাৰ 3500 ন তো বাজেটটো অকণমান বেছি হৈ যায় আচ্ছা কিবা কম এৰা ধৰা হয় ঠিক আছে আমি ডিচিশ্যনটো লৈ লওঁ তাৰপিছত চাওঁ বেটেৰী লগোৱা আছে ন চলিছে ন মাৰিছে ট্ৰিগাৰটোতো লাগিবই ট্ৰিগাৰ নহ'লে কাম নচলিব কিমান পৰিব 4টা বেটাৰী উইথ LCD আচ্ছা তেনেকৈ আছে নেকি সেইটোত আছে নেকি এইটো 8.5 আচ্ছা এইটো কিমান বুলি ক'লে এতিয়া 2500 তো মানে ট্ৰিগাৰটো লৈ কিনে আপুনি 100 টকা আচ্ছা ইয়াৰ দামটো 2800 ক'লে আৰু এইটোৰ দামটো ক'লে 36 তো কিবা কমাব নোৱাৰি নে 300 3400 মান কৰিব নোৱাৰিব চাওকচোন আপুনি একদম মই জেনিউন দিছোঁ দেই মই আমাৰ পৰা কোনো হেৰি কৰা নাই মানে আপোনাক মই জেনিউন দিম এবাৰ চাওকচোন মই এইটোৱে ল'লোঁ বাৰু 2800 mAh কিমান কমাব কি কৰিবা 35 পুৰাপুৰি 50টো কমাই দিয়ক লৈ যাওক পেকিং কৰি দিয়ক ঠিক আছে তো ঠিক আছে ক্লিক ঠিক আছে ফাইনেলি আমি লৈ ল'লোঁ ডিজিটেকৰ DFL 088 মডেলটো আৰু আমি এইটো লৈ ল'লোঁ এনভাইৰ মডেলটো লৈ ল'লোঁ চাৰ্জাৰ মডেলটো হৈ গ'ল ECR20 আৰু 2800 mAhৰ 4টা বেটাৰী 850 তো 50 টকা কমাই দিলে ইয়াতেও 100 টকা এটা কমাই পালোঁ চ' আল্টিমেটলি 3500 আমি পাই গ'লোঁ চ' বাজেটত হৈ গ'ল চ' ভাল লাগিলে মালখিনি চাই বস্তুকেইটাও ভাল লাগিলে বাইদেউকো বহুত ভাল লাগিলে চ' কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনে পালে ধন্যবাদ